ইয়াতে তোমালোকৰ প্ৰথম কুৱেশ্যনটো কি কৈছে যে আমাক গঠন সংকেত লিখিব দিছে মানে আমাক IUPAC নামটো দিয়া আছে তাৰে সেই নামটোৰ কেনেকুৱা গঠন হ'ব সেইটো লিখিব দিছে এতিয়া তোমালোকে চোৱা প্ৰথমটোত কি চাবা পেন্টেন চাবা পেন্টেন মানে কেইটা কাৰ্বন 5টা কাৰ্বন প্ৰথমতে দি লোৱা হয়নে নহয় তাৰপিছত 2 নম্বৰটোত কি দিয়া ক্লোৰো দি দিয়া Cl দি দিয়া আৰু 3 নম্বৰত কি দিয়া মিথাইল মানে CH3 দিয়া আৰু 5টা কাৰ্বন থাকিব লাগিব হৈ গল আৰু হাইড্ৰোজেন বিলাক যত যেনেকুৱাকে লাগে তোমালোকে দি দিবা তাৰপিছত নেক্সটটো কি কৈছে 1 ক্লোৰো তাৰমানে 1 নম্বৰত কি থাকিব ক্লোৰো থাকিব 4 ইথাইল 4 নম্বৰত ইথাইল থাকিব ইথাইল মানে কি C2H5 হৈ গল বা CH2 CH3 এনেকাও লিখিব পাৰা আৰু সাইক্লোহেক্সেন মানে তোমালোকে জানাই যে এইটো ইয়াৰ এইটো ষ্ট্ৰাকচাৰ সাইক্লোহেক্সেনৰ তো সাইক্লোহেক্সেনটো লিখিবা 1 নম্বৰত Cl লিখিবা 4 নম্বৰত CH2 CH3 বা C2H5 লিখিব পাৰা হৈ গল তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা 3 নম্বৰ কুৱেশ্যনটো কৈছে যে 4 টাৰ্ট বিউটাইল 3 আয়োডোহেপ্টেন এইটো কেনেকৈ আঁকিবা সেইটো আমি এতিয়া চাম কৈছে যে 4 টাৰ্ট বিউটাইল 3 আয়োডোহেপ্টেন মানে টাৰ্ট মিন্স টাৰ্চিয়াৰী হৈ গল মানে ইয়াত 3 ডিগ্ৰী কাৰ্বন থাকিব লাগিব বিউটাইল মানে কেইটা কাৰ্বন থাকিব লাগিব 4টা কাৰ্বন থাকিব লাগিব এতিয়া এই বস্তুখিনি 3 ডিগ্ৰী বিউটাইল হিন্দি ক'ত থাকিব লাগিব 4 নম্বৰ কাৰ্বনটোৰ লগত থাকিব লাগিব 3 নম্বৰত কি থাকিব লাগিব আয়োডো থাকিব লাগিব আয়োডিন থাকিব লাগিব আৰু হেপ্টেন মানে কেইটা কাৰ্বন 7টা কাৰ্বন হৈ গল প্ৰথমতে তুমি 7টা কাৰ্বন ইয়াত দি লোৱা 1 2 3 4 5 6 7টা দি ললা 3 নম্বৰত কি আছে আয়োডো আছে তো সেইটো আইটো দি লোৱা 4 নম্বৰত কি আছে টাৰ্চিয়াৰী বিউটাইল হৈ গল 4 নম্বৰ কাৰ্বনটোত তোমালোকে এই যৌগটো চোৱা 4 নম্বৰ কাৰ্বনটোত সো এইটো হ'ব 4 নম্বৰ কাৰ্বন এইটো হ'ব 4 নম্বৰ কাৰ্বন 4 নম্বৰ কাৰ্বনটো তোমালোকৰ কি আছে 3 ডিগ্ৰী আছে লগতে সেই 4 নম্বৰ কাৰ্বনটোৰ লগত তাত 3 ডিগ্ৰী এটা পাবা 3 ডিগ্ৰী কাৰ্বন আছে মানে সেই মাজৰ কাৰ্বনটোৰ লগত এইফালে তোমালোকে চোৱা 3টা কাৰ্বন লাগি আছে তো 3 ডিগ্ৰী কাৰ্বন আছে আৰু লগতে কি আছে তাত 4টা কাৰ্বন আছে 1 2 3 4টা কাৰ্বন আছে 4টা কাৰ্বন থাকিলে বিউটাইল বুলি কওঁ তো এই বিউটাইল 3 ডিগ্ৰী বিউটাইল গ্ৰুপখিনি 4 নম্বৰত লাগি আছে হৈ গল আৰু 4 নম্বৰটো তোমালোকে চোৱা 1,4 ডাইব্ৰোমো বিউট 2 ইন বিউট মানে 4টা কাৰ্বন প্ৰথমতে 4টা কাৰ্বন দি লোৱা তাৰপিছত 2 নম্বৰত কি আছে ইন আছে তো 2 নম্বৰত ইন মানে কি ডাবল বন্ড তো 2 নম্বৰ কাৰ্বনটোৰ লগত ডাবল বন্ড দি দিয়া আৰু 1 আৰু 4 নম্বৰত কি আছে ডাইব্ৰোমো আছে তাৰমানে 1 নম্বৰ কাৰ্বনত বিআৰ লগাই দিয়া আৰু 4 নম্বৰ কাৰ্বনত বিআৰ লগাই দিয়া তো তেনেকৈ কৰিলে তোমালোকৰ হৈ গল সো এইখিনিয়ে আছিল তোমালোকৰ সো